আজি আমি পোহৰৰ প্ৰতিসৰণৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আজি নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম লেন্স কি, লেন্সৰ প্ৰকাৰ, তাৰপিছত লেন্সৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ, লেন্সৰ বিভিন্ন অংশ আদিৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে লেন্স কি এইটোৰ বিষয়ে আমি আগবাঢ়োঁ। লেন্স এটা স্বচ্ছ কাঁচৰ কাঁচ বা এটুকুৰা গোটা স্বচ্ছ পদাৰ্থ যাৰ পৃষ্ঠ দুখন গোলকৰ অংশ বিশেষ। আকৌ এবাৰ কৈছোঁ, এটুকুৰা গোটা স্বচ্ছ পদাৰ্থ যাৰ পৃষ্ঠ দুখন গোলকৰ অংশ বিশেষ, তাকেই লেন্স বুলি কোৱা হয়। লেন্স এবিধ সৰল আলোক যন্ত্ৰ হয়। ইয়াৰ প্ৰধান কাম হ'ল প্ৰতিসৰণৰ দ্বাৰা প্ৰতিবিম্ব গঠন কৰা। লেন্স এখন আমাৰ কাঁচেৰে নাইবা প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী হয়। এতিয়া আমি লেন্সৰ প্ৰকাৰৰ বিষয়ে কিছু আলোচনা কৰিম। এতিয়া নেক্সট লেন্সৰ প্ৰকাৰ। লেন্স বিভিন্ন প্ৰকাৰৰ আছে, কিন্তু প্ৰধানকৈ লেন্স দুই ধৰণৰ। কি কি? আমাৰ এটা হ'ল উত্তল লেন্স, কনভেক্স লেন্স বুলি কোৱা হয়। আনটো হ'ল অৱতল লেন্স, কনকেভ লেন্স বুলি কোৱা হয়। আকৌ ইয়াৰ নাম আছে উত্তল লেন্সক আমাৰ অবিহাৰী লেন্স বুলিও কোৱা হয় বা ধনাত্মক লেন্স বুলিও কোৱা হয়। আনহাতে অৱতল লেন্স এখনক আমাৰ অপহাৰী লেন্স বা ঋণাত্মক লেন্স বুলিও কোৱা হয়। ইয়াৰ চোৱা যাওক, ইয়াৰ বিভিন্ন লেন্সৰ বিভিন্ন অংশবিলাক কেনেকুৱা। লেন্স তেনেহ'লে প্ৰধানকৈ দুই ধৰণৰ হয়, যদিও বিভিন্ন প্ৰকাৰৰ লেন্স আছে, প্ৰধানকৈ দুই ধৰণৰ। এটা হ'ল আমাৰ উত্তল লেন্স, উত্তল, আন এটা হ'ল আমাৰ অৱতল। উত্তল লেন্স ইংলিছত কোৱা হয় কনভেক্স লেন্স, আৰু অৱতল লেন্সক কোৱা হয় আমাৰ কনকেভ লেন্স। এতিয়া উত্তল লেন্স আৰু বেলেগ নাম কি? উত্তল লেন্সক কোৱা হয় আমাৰ অবিহাৰী লেন্স বুলিও কোৱা হয়। অবিহাৰী লেন্স। অবিহাৰী লেন্স বা ধনাত্মক লেন্স বুলিও কোৱা হয়। ধনাত্মক লেন্স। অৱতল লেন্সৰ বিভিন্ন নাম আছে। অৱতল লেন্সক কোৱা হয় আমাৰ অপহাৰী লেন্স বুলি জনা যায়। ডাইভাৰ্জিং লেন্স বুলি কয়। আমাৰ ঋণাত্মক লেন্স বুলিও কোৱা হয়। ঋণাত্মক লেন্স বুলি কোৱা হয়। এতিয়া উত্তল লেন্স কেনেকুৱা? এই উত্তল লেন্স হ'ল আমাৰ উত্তল লেন্স, যি গোলাকাৰ লেন্সৰ মাজডোখৰ ডাঠ আৰু দুই মূৰ ক্ৰমে পাতল, এইখনেই হ'ল উত্তল লেন্স বা অবিহাৰী লেন্স বা ধনাত্মক লেন্স। আৰু যি লেন্সৰ আমাৰ মাজডোখৰ ক্ষীণ বা পাতল আৰু দুই মূৰ ক্ৰমে ডাঠ, তেনেকুৱা লেন্সখনকে কোৱা হয় আমাৰ অপহাৰী লেন্স বুলি কোৱা হয়, বা ঋণাত্মক লেন্স বুলি কোৱা হয়, বা অৱতল লেন্স বুলি কোৱা হয়। এতিয়া লেন্সত বিভিন্ন প্ৰকাৰ আছে, বিভিন্ন ধৰণৰ লেন্স হ'ব পাৰে। চোৱা যাওক কেইখনমান লেন্স। এখন লেন্স, ইয়াত আমাৰ এনেকুৱা হ'ব পাৰে। আকৌ এনেকুৱা ধৰণৰ হ'ব পাৰে। এইখন দ্বি উত্তল বুলি কোৱা হয়। এইখন হ'ল আমাৰ সমতল উত্তল বুলি কোৱা হয়। আৰু এখন হ'ল আমাৰ এনেকুৱা যদি থাকে, এনেকুৱা হ'লে এইখনক কোৱা হয় আমাৰ অৱতল উত্তল বুলি কোৱা হয়। ঠিক তেনেকৈ আমাৰ অৱতল লেন্স, এইটো মেইন, ইয়াৰ বিভিন্ন ধৰণৰ হ'ব পাৰে।
কি ধৰণৰ হ'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে এখন সমতল এখন অবতল বা দ্বি অবতল বুলি কোৱা হয় এনেকুৱা হৈ থাকিলে এখন হ'ব আমাৰ সমতল অবতল বুলি কোৱা হ'ব আৰু এনেকুৱা যদি থাকে আমাৰ এনেকুৱা যদি হয় এখনৰ নাম কোৱা হয় আমাৰ উত্তল অবতল বুলি কোৱা হয় আকৌ এবাৰ কৈছো যে এখন হল লেন্স প্ৰধানকৈ দুই ধৰণৰ হয় যদিও বিভিন্ন আকাৰৰ লেন্স পোৱা যায় এখন হল আমাৰ দ্বি উত্তল এইখন হল সমতল উত্তল আৰু এইখন হল অবতল উত্তল অবতল লেন্স এইখন হল অবতল সংক্ষেপতে কোৱা হয় বা দ্বি অবতল এইখনক কোৱা হয় সমতল অবতল আৰু এইখনক কোৱা হয় উত্তল অবতল এইটো হল তা লেন্স দুই প্ৰকাৰ হৈ গ'ল এতিয়া আমি আগবাঢ়িছো লেন্সৰ দ্বাৰা প্ৰতিসৰণ লেন্সৰ দ্বাৰা প্ৰতিসৰণ পোহৰৰ প্ৰতিসৰণ কেনেকৈ হয় এটো আমি চোৱা যাওক আমি চাম এতিয়া লেন্সৰ দ্বাৰা প্ৰতিসৰণ বা পোহৰৰ প্ৰতিসৰণ বুলিও ক'ব পাৰি এইখন আমাৰ উত্তল লেন্স আৰু আন এখন লওঁ এইখন হল আমাৰ অবতল লেন্স তাক লেন্সৰ দ্বাৰা প্ৰতিসৰণ কেনেকুৱা চোৱা যাওক আমি সমান্তৰাল পোহৰ ৰশ্মি যদি আমি লেন্সত আপতিত হ'বলৈ দিওঁ এটা সমান্তৰাল পোহৰ ৰশ্মি এইটো চাৰিডাল ৰশ্মি দিওঁ তেনেহলে এই প্ৰতিসৰণ ঘটিব আৰু প্ৰতিসৰণ ঘটি আমাৰ এটা বিন্দুত গোট খাব এইটো আমি এইটো দিছো এটা বিন্দুত গোট খাব এইটো গোটেই কেইটা ৰশ্মি এনেকৈ গোট খাই যাব তা সমান্তৰাল পোহৰ ৰশ্মি কোনো আমাৰ উত্তল লেন্স এখনত আপতিত হলে আটাইবোৰ ৰশ্মি কি হয় আমাৰ এটা বিন্দুত গোট খাই সেই কাৰণে আমাৰ উত্তল লেন্স এখনক আমাৰ অবিহাৰী লেন্স বুলি কোৱা হয় কনভাৰ্জিং লেন্স বুলি কোৱা হয় ঠিক তেনেদৰে এতিয়া আমাৰ অবতল লেন্স এখনক চোৱা যাওক অবতল লেন্সত যদি সমান্তৰাল পোহৰ ৰশ্মি পেলাই দিয়া হয় মাজেদি যেটো যাব এটো পোনে যাব এটো মাজত আলোক কেন্দ্ৰ থাকে এতিয়া নেক্সট আৰু দিয়া হল এটো দিলে আমাৰ এনেকৈ প্ৰতিসৰণ ঘটিব আৰু এটা দিয়া যাওক এটো এনেকৈ দিলে আমাৰ এনেকৈ প্ৰতিসৰণ ঘটিব তলফালে দুটা দিয়া যাওক এটো দিলে এনেকৈ প্ৰতিসৰণ ঘটিব আৰু এটা দিয়া যাওক এটো এনেকৈ প্ৰতিসৰণ ঘটিব এতিয়া প্ৰতিসৰিত ৰশ্মি এইটা আমাৰ পিছফালে যদি বঢ়াই দিয়া হয় এটো ইফালে যদি ইয়াক এনেকৈ বঢ়াই দিয়া হয় তেনেহলে এটা বিন্দুত পৰা অপহাৰী হোৱা যেন লাগিব ইয়াৰ পৰা আমাৰ অপহাৰী হোৱা যেন লাগিব এই কাৰণে আমাৰ অবতল লেন্স এখনক অপহাৰী লেন্স বুলিও কোৱা হয় অৰ্থাৎ ডাইভাৰ্জিং লেন্স বুলি কোৱা হয় এইখন হ'ব উত্তল এইখন হ'ব অবতল তো সমান্তৰাল ৰশ্মি তেনেহলে উত্তল লেন্স এখনত আপতিত হলে আটাইবোৰ ৰশ্মি প্ৰতিসৰণ ঘটি প্ৰতিসৰণৰ পিছত এটা বিন্দুত মিলিত হয় যত মিলিত হয় তাক ফকাস বুলি কোৱা হয় আৰু সেই কাৰণে উত্তল লেন্স এখনক আমাৰ অবিহাৰী লেন্স বুলি কোৱা হয় ঠিক তেনেকৈ
সমান্তৰাল পোহৰ ৰশ্মি যদি অৱতল লেন্স এখনত আপতিত হয় বা পৰিবলৈ দিয়া হয় তেনেহ'লে আমাৰ পোহৰ প্ৰতিসৰণ ঘটিব। এই প্ৰতিসৰিত ৰশ্মিবিলাক আমাৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগিব। এইটোকে ফকাছ বুলি কোৱা হয়। সমান্তৰাল পোহৰ ৰশ্মি অৱতল লেন্সত আপতিত হ'লে আটাইবিলাক পোহৰ ৰশ্মি আমাৰ এটা বিন্দুৰ পৰা প্ৰতিসৰিত হোৱা যেন লাগিব আৰু সেইকাৰণে অৱতল লেন্স এখনক অপসাৰী লেন্স বা ডাইভাৰ্জিং লেন্স বুলি কোৱা হয়। আমাৰ নেক্সট এতিয়া লেন্সৰ বিভিন্ন অংশৰ বিষয়ে আমি চাম। লেন্স এখনৰ বিভিন্ন অংশ চোৱা যাওক। লেন্স এখনৰ বিভিন্ন অংশ লেন্সৰ বিভিন্ন অংশৰ ভিতৰত প্ৰথম আমি কেইটামান সংজ্ঞাৰ বিষয়ে আমি আলোচনা কৰিম আৰু অংশৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমতে হ'ল আমাৰ লেন্স এখনৰ ভাঁজ কেন্দ্ৰ। নাম্বাৰ 1 আমি আগবাঢ়িছোঁ। ভাঁজ কেন্দ্ৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কোৱা হয়। ভাঁজ কেন্দ্ৰ। এতিয়া লেন্স এখনৰ পিঠি দুখন থাকে। এই লেন্স এখনৰ পিঠি দুখনৰ দুটা গোলকৰ অংশ বিশেষ হয়। এই গোলকৰ কেন্দ্ৰবিন্দু দুটাকে কোৱা হয় আমাৰ লেন্স এখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। যেনেকুৱা আমাৰ আইডিয়া পৰা লোৱা যায় এইটো এনেকে যদি লোৱা হয় তেনে এইটো লেন্স এখন উত্তল লেন্স ইয়াৰ কোৱা হ'ব আমাৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হ'ব। এইটো C1 C2 এইটো ভাঁজ কেন্দ্ৰ। ঠিক তেনেকে অৱতল লেন্সৰ বুলি কওঁ আমি এনেকে ক'ব পাৰোঁ। এনেকে আমি দেখাব পাৰোঁ। ইয়াত আমি এনেকে যদি আমি দেখাওঁ তেনেহ'লে ইয়াত এনেকুৱা হ'ব। এইখন অৱতল লেন্স হ'ল, এইটো হ'ব কেন্দ্ৰ C1 এইটো C2। তেনেহ'লে আকৌ এবাৰ কৈ দিছোঁ যে লেন্স এখনৰ পিঠি দুখন এই লেন্স এখনৰ পিঠি দুখন গোলকৰ অংশ বিশেষ হয়। এই গোলকৰ কেন্দ্ৰবিন্দুটোকে কোৱা হয় আমাৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। তেনেহ'লে ভাঁজ কেন্দ্ৰ হ'ল আমাৰ লেন্স এখনৰ ভাঁজ কেন্দ্ৰ দুটা থাকে আমাৰ C1 C2 বুলি কোৱা হৈছে। নেক্সট ভাঁজ কেন্দ্ৰ হৈ গ'ল। এতিয়া 2 নম্বৰলৈ আমি চাম ভাঁজ ব্যাসাৰ্ধ। নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ। ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। একেই ধৰণৰ লেন্সৰ পিঠি দুখন যি গোলকৰ অংশ সেই গোলক দুটাৰ ব্যাসাৰ্ধকে লেন্সখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। ভাঁজ ব্যাসাৰ্ধ আমি যদি চাওঁ তেনেহ'লে আমাৰ গোলকৰ যিটো ব্যাসাৰ্ধ হয় সেইটো ভাঁজ ব্যাসাৰ্ধ। নেক্সট আমাৰ তেনেহ'লে আমি আগবাঢ়িম মুখ্য অক্ষ। মুখ্য অক্ষ কেনেকুৱা? 3 নম্বৰ মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস। আমি গম পাইছোঁ যে আমাৰ গোলক লেন্স এখন দুটা ভাঁজ কেন্দ্ৰ থাকে C1 C2। ঠিক তেনেকৈ অৱতল লেন্সৰ ক্ষেত্ৰতো তেনেকুৱা হয়। ইয়াতো এনেকুৱা যদি ধৰা হয় এনেকুৱা ইয়াত এইটো ইয়াৰো ভাঁজ কেন্দ্ৰ থাকিব। এই ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাডালকে কোৱা হয় মুখ্য অক্ষ। এইডালক কোৱা হয় আমাৰ মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস বুলি কোৱা হয়। তেনেহ'লে আমি মুখ্য অক্ষ গম পালোঁ যে মুখ্য অক্ষ কি? তেনেহ'লে যে উত্তল বা অৱতল লেন্সৰ দুটা ভাঁজ কেন্দ্ৰ থাকে আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাডালকে কোৱা হয় আমাৰ মুখ্য অক্ষ বা প্ৰধান
অক্ষ বুলি কোৱা হয়। নেক্সট এতিয়া আমাৰ আলোক কেন্দ্ৰ, অপটিকেল চেণ্টাৰ বুলি কোৱা হয় ইংলিছত। আলোক কেন্দ্ৰ, অপটিকেল চেণ্টাৰ। ইয়াত আমাৰ এখন উত্তল লেন্সত আমি চাওঁ প্ৰথমতে, বা আমি অৱতল লেন্সতো চাব পাৰোঁ। এতিয়া পৃষ্ঠ দুখন, পিঠি দুখন, যিকোনো এখন পিঠি, এইটো আমাৰ মুখ্য অক্ষ, এইটো মুখ্য অক্ষ। লেন্স এখনৰ যিকোনো পিঠি পোহৰ ৰশ্মি যদি আপতিত হয়, আপতিত হ'বলৈ দিয়া হয়, তেনেহ'লে আমাৰ প্ৰতিহৰিত হওঁতে মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে, সেই বিন্দুটোকে কোৱা হয় আমাৰ আলোক কেন্দ্ৰ বা অপটিকেল। এইটো হ'ব আলোক কেন্দ্ৰ বা অপটিকেল চেণ্টাৰ। ঠিক তেনেকৈ ইয়াতো আমাৰ পোহৰ ৰশ্মি এটা আপতিত হ'বলৈ দিয়া হ'ল। পোহৰ ৰশ্মি আপতিত হ'বলৈ দিলে ৰশ্মি আমাৰ লেন্সৰ মাজেৰে প্ৰতিসৰণ ঘটিব। লেন্সৰ মাজেৰে প্ৰতিসৰণ হওঁতে মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰিব, সেইটোকে কোৱা হ'ব আমাৰ লেন্সৰ আলোক কেন্দ্ৰ। এইটো আপতিত ৰশ্মি, এটা প্ৰতিহৰিত ৰশ্মি, এটা নিৰ্গত ৰশ্মি বুলি কোৱা হয়, আৰু এইটো হ'ব আলোক কেন্দ্ৰ। আলোক কেন্দ্ৰ হৈ গ'ল। আলোক কেন্দ্ৰ হ'ল আমাৰ লেন্স এখনৰ কেন্দ্ৰবিন্দু, এইটো ক'ব পাৰি। নেক্সট আমাৰ আছে মুখ্য ফকাছ। মুখ্য ফকাছ কি, এইটো আমি আগবাঢ়ো এতিয়া। মুখ্য ফকাছ লেন্স পোহৰ ৰশ্মি, আমাৰ সমান্তৰাল পোহৰ ৰশ্মি বা মুখ্য অক্ষৰ মাজেৰে আপতিত হোৱা ৰশ্মি, এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মি, এইটো মুখ্য অক্ষ, ইয়াৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত, উত্তল লেন্সৰ প্ৰতিসৰণৰ পিছত যিটো বিন্দুত লগ লাগে, সেই বিন্দুটোকে কোৱা হয় আমাৰ মুখ্য ফকাছ বুলি কোৱা হয়। ইয়াত এইটো হ'ব মুখ্য ফকাছ F1। ঠিক তেনেকৈ এইটো অবিহাৰী হৈছে। ইয়াত অৱতল লেন্সৰ বিলাকে কি হয়, এই প্ৰতিহৰিত ৰশ্মিবিলাক আমাৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে, এইটো এনেকৈ হ'ব, এইটো আমাৰ এনেকুৱা হ'ব, ঠিক এইটো আমাৰ এনেকুৱা হ'ব, এইটো ঠিক আমাৰ এনেকুৱা হ'ব। এইটো বঢ়াই দিলে ইহঁতে ইয়াত লগ লাগিব, ইহঁত ইয়াত লগ লাগিব। এইটো হ'ল F2, এটা হ'ল আমাৰ F1। এইটো আমাৰ ফকাছ বা মুখ্য ফকাছ বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ যে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মি লেন্সত প্ৰতিসৰণৰ পিছত যিটো বিন্দুত লগ লাগে বা যিটো বিন্দুত অবিহাৰী হয় বা যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে, সেই বিন্দুটোকে আমাৰ মুখ্য ফকাছ বুলি কোৱা হয়। এতিয়া নেক্সট চাইছোঁ ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্য কি, এইটো আমি চাওঁ অকণমান। ফকাছ দৈৰ্ঘ্য, ফকেল লেন্থ, এই যে মুখ্য ফকাছ আৰু আলোক কেন্দ্ৰ, এইটো হ'ল আলোক কেন্দ্ৰ আৰু এইটো হ'ল মুখ্য ফকাছ। ইয়াত এইটো আলোক কেন্দ্ৰ, এইটো মুখ্য ফকাছ। এই আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ যিখিনি মাজৰ দূৰত্ব, এইখিনিকে কোৱা হয় আমাৰ ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। তেতিয়া আকৌ এবাৰ মই সংক্ষেপতে চিত্ৰত এবাৰ দেখাই দিছোঁ আমাৰ লেন্সৰ বিভিন্ন অংশসমূহ। এতিয়া আমাৰ এইখন আমাৰ উত্তল লেন্স, এটা আলোক কেন্দ্ৰ, এটা এনেকে, এটা মুখ্য অক্ষ, এটা উত্তল লেন্স, এটা আলোক কেন্দ্ৰ হ'ব,
এইটো ইয়াতে থাকিব আমাৰ ফকাছ F1 F2 ফকাছ কাৰণ লেন্স এখন দুখন গোলকৰ অংশ বিকি গতিকে দুখন গোলকৰ ক্ষেত্ৰত দুটো ফকাছ থাকে আৰু ভাঁজ কেন্দ্ৰ দুটা থাকে এটা C1 এইটো C2 থাকিব এতিয়া আমাৰ ভাঁজ ব্যাসাৰ্ধ কোনটো ভাঁজ ব্যাসাৰ্ধ হ'ল আমাৰ ভাঁজ কেন্দ্ৰ এই ভাঁজ কেন্দ্ৰ আৰু আলোক কেন্দ্ৰ এই মাজৰ যিখিনি দূৰত্ব এইখিনিকে কয় ভাঁজ ব্যাসাৰ্ধ বুলি কয় R বুলি কয় ঠিক আমাৰ উত্তল লেন্সৰ বিলাক দেখালো আমি অবতল লেন্সৰ বিলাকও আমি দেখাব পাৰো ঠিক তেনেকে এটা মুখ্য অক্ষ এটা আলোক কেন্দ্ৰ হয় এইটো F1 এইটো F2 এইটো C1 এইটো C2 হ'ব এটা ফকাস দৈৰ্ঘ্য কোনটো এইখিনি হ'ব ফকাস দৈৰ্ঘ্য এইখিনি হ'ব আমাৰ ফকাস দৈৰ্ঘ্য আলোক কেন্দ্ৰ আৰু মুখ্য ফকাসৰ মাজৰ দূৰত্বখিনিকে কোৱা হয় আমাৰ ফকাস দৈৰ্ঘ্য বুলি কোৱা হয় ঠিক ইয়াতো আমি তেনেকৈ দেখাব পাৰো এইটো এইখিনি আলোক কেন্দ্ৰ আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বখিনিক আমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এইখিনি আমাৰ ফকাস দৈৰ্ঘ্য আলোক কেন্দ্ৰ আৰু ফকাসৰ মাজৰ দূৰত্বক কোৱা হয় ফকাস দৈৰ্ঘ্য বুলি কোৱা হয় তেনেহ'লে ইয়াত F1 F2 হ'ল ফকাস বা নাভি C1 C2 ভাঁজ কেন্দ্ৰ আৰু আলোক কেন্দ্ৰ আৰু মুখ্য ফকাসৰ মাজৰ দূৰত্বক কোৱা হয় ফকাস দৈৰ্ঘ্য ইয়াক F দ্বাৰা বুজোৱা হয় আৰু ভাঁজ ব্যাসাৰ্ধ কোনটো ভাঁজ কেন্দ্ৰ আলোক কেন্দ্ৰ আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিখিনি দূৰত্ব সেইখিনিকে কোৱা হয় আমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এইটো হ'ল প্ৰধান অক্ষ বা প্ৰিন্সিপাল এক্সিস এইটো আমাৰ তেনেহ'লে লেন্সৰ বিভিন্ন অংশ বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি শিকিম লেন্সৰ দ্বাৰা আমাৰ প্ৰতিবিম্ব গঠনৰ বাবে আমি কি নিয়ম আমি মেইনটেইন কৰিব লাগে আমি লেন্সৰ সহায়ত প্ৰতিবিম্ব গঠন কৰা হয় লেন্সৰ সহায়ত প্ৰতিবিম্ব গঠন কৰোঁতে আমি কি নিয়ম মানি চলা হয় এইটো আমি চোৱা যাওক লেন্সৰ সহায়ত প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰিবলৈ তিনিটাৰ ভিতৰত যিকোনো দুটা নিয়ম আমি মানি চলিব লাগে তাৰ নিয়ম তিনিটা কি চোৱা যাওক আমাৰ 1 নম্বৰ নিয়ম বা 1 নম্বৰ ৰুলটো কি যে এখন উত্তল লেন্স এইটো হ'ল আমাৰ মুখ্য ফকাস আমাৰ মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস এইটো হ'ল আলোক কেন্দ্ৰ কোনো ৰশ্মি যদি আমাৰ মুখ্য প্ৰধান অক্ষ বা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হয় লেন্সত যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হয় তেনেহ'লে সি সদায় আমাৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হয় এইটো হ'ল 1 নম্বৰ নিয়ম কি আকৌ এবাৰ কৈছো কোনো ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মি আমাৰ লেন্স এখনত যদি পৰে প্ৰতিহৰণৰ পিছত সি সদায় ফকাস এটি পাৰ হৈ যায় বা ফকাস অভিমুখী অগ্ৰসৰ হয় এইটো নাম্বাৰ 1 বিধি নাম্বাৰ 2 বা ৰুল 1 হৈ গ'ল এটা ৰুল 1 এটা ৰুল 2 কি একেই যে এখন উত্তল লেন্স এটা মুখ্য অক্ষ এটা হল আলোক কেন্দ্র কোনো রশ্মি যদি আলোক কেন্দ্ৰৰ মাজেৰে আপতিত হয় সি পোনে পোনে প্ৰতিফলিত হয় কোনো দিশৰ পৰিৱৰ্তন নোহোৱাকৈ
একে দিশতে প্ৰতিফলিত অৰ্থাৎ আলোক কেন্দ্ৰৰ মাজেৰে আপতিত হোৱা ৰশ্মি পোনে পোনে প্ৰতিফলিত হৈ থাকে কোনো আমাৰ বেন্ডিং বা ইয়াত বেকা নহয় নেক্সট আৰু এটা আমি 3 নম্বৰ ৰুল কি ৰুল 3 এটো উত্তল লেন্স এই উত্তল লেন্সৰ এটো মুখ্য অক্ষ এটো ফোকাস f1 f2 এটো ভাঁজ কেন্দ্র c1 c2 মুখ্য অক্ষৰ ওপৰত অৱস্থিত কোনো লক্ষ্য বস্তুৰ পৰা যদি পোহৰ ৰশ্মি আমাৰ ফোকাসৰ মাজেৰে আপতিত হয় তেনেহলে হি আমাৰ সমান্তৰালভাৱে গুচি যায় অৰ্থাৎ আমাৰ ফোকাসৰ মাজেৰে আপতিত হোৱা ৰশ্মি আমি ডাইৰেক্ট দেখাব পাৰো এনেকৈ দেখাব পাৰো ফোকাস বা নাভি ফোকাসৰ মাজেৰে আপতিত হোৱা ৰশ্মি আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যায় অৰ্থাৎ আমাৰ ইয়াত যদি আমি এনেকৈ দিওঁ তেনেহলে এটো এনেকৈ গুচি যাব ঠিক তেনেকৈ আমি যদি তলফালৰ পৰাও দিওঁ তলফালৰ পৰা ফোকাস এটো f1 কোনো ৰশ্মি যদি ফোকাসেদি আপতিত হয় তেনেহলে হি প্ৰতিহৰণৰ পিছত এই মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিহৰণ ঘটে এইটোই হল আমাৰ 3 নম্বৰ নিয়ম তো এই তিনিটাৰ যিকোনো প্ৰতিবিম্ব লেন্সৰ প্ৰতিবিম্ব পাবলৈ হলে এই তিনিটা নিয়মৰ যিকোনো দুটা আমি মানি চলিব লাগিব আকৌ এবাৰ কৈছো ৰুল কি কোনো লেন্সৰ মাজেৰে অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি লেন্সত আপতিত হলে হি সদায় ফোকাসৰ মাজেৰে বা মুখ্য ফোকাসৰ মাজেৰে প্ৰতিফলন ঘটে নাম্বাৰ 2 কোনো ৰশ্মি যদি লেন্স এখনৰ আলোক কেন্দ্ৰৰ মাজেৰে গতি কৰে বা প্ৰতিফলন ঘটে তেনেহলে হি পোনে পোনে আলোক কেন্দ্ৰৰ মাজেৰেই গতি কৰে তাত আমাৰ বেকা নহয় দিশৰ পৰিৱৰ্তন নহয় একে দিশতে যায় নেক্সট 3 নম্বৰ ৰুল কি যে কোনো ৰশ্মি যদি মুখ্য ফোকাসৰ মাজেৰে কোনো ৰশ্মি যদি ফোকাসৰ মাজেৰে আমাৰ লেন্সত আপতিত হয় তেনেহলে প্ৰতিহৰণৰ পিছত হি মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰে বা আগবাঢ়ে তা এখিনি আমাৰ মেইন হয় এতিয়া আমি লেন্সৰ সহায়ত প্ৰতিবিম্ব গঠন কেনেকৈ কৰিব পৰা যায় এইটো এবাৰ কৈ দিছো লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন লেন্স প্ৰধানকৈ দুই ধৰণৰ হয় এটা আমি অলৰেডি পালো এখন হল আমাৰ উত্তল লেন্স আৰু আন এখন হল আমাৰ অবতল লেন্স অবতল লেন্স উত্তল লেন্স এখনত আমাৰ লক্ষ্য বস্তুৰ স্থান ভেদে প্ৰতিবিম্বৰ অৱস্থানো বেলেগ বেলেগ হয় তা উত্তল লেন্স এখনত লক্ষ্য বস্তু যদি আমাৰ আলোক কেন্দ্ৰ ও আৰু মুখ্য ফোকাস এফৰ মাজত যদি থাকে তেনেহলে উত্তল লেন্স এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু ইয়াৰ বাহিৰে বাকি সকলো ক্ষেত্ৰতে উত্তল লেন্স এখনে সৎ প্ৰতিবিম্ব গঠন কৰে ঠিক সেইদৰে অবতল লেন্স এখনে আমাৰ বিভিন্ন অৱস্থান ভেদে বিভিন্ন আমাৰ প্ৰতিবিম্ব গঠন কৰে যদিও আমাৰ অবতল লেন্স এখনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে
সৰু অসৎ আৰু সৰু প্ৰতিবিম্ব গঠন কৰে কিন্তু উত্তল লেন্স এখনে সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্বই গঠন কৰে আমি নেক্সট অৱস্থান ভেদে লক্ষ্যবস্তুৰ অৱস্থান ভেদে আমাৰ লেন্স এখনত প্ৰতিবিম্ব কেনেদৰে গঠন হয় এইটো আমি নেক্সট চাম তা আজি লৈ ইমানেই সামৰিছোঁ তা আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল আৰু নতুন ভিডিঅ'সমূহ সোনকালে পাবলৈ আমাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে টাটা বাই বাই